শিক্ষকসকলৰ লগত কিন্তু আমাৰ যোৱা কিছুদিন পূৰ্বে সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক গৰাকীয়ে এখন নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰিছিল আৰু সেই নিৰ্দেশনা পত্ৰত আমাৰ শিক্ষা বিভাগৰো যিখিনি আমাৰ খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয় বা জিলা কাৰ্যালয় আছে তাতেও কিন্তু দুইচাম কৰ্মচাৰী আছে এচাম নিয়মীয়া কৰ্মচাৰী শিক্ষা বিভাগৰ অন্তৰ্গত আৰু এচাম সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত কৰ্মচাৰী আৰু সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত কৰ্মচাৰী সকলকো কিন্তু এই শিক্ষা হেতুৰ জৰিয়তে তেওঁলোকৰ পঞ্জীয়ন তথা উপস্থিতি প্ৰদান কৰাৰ কাৰণে এক নিৰ্দেশনা প্ৰদান কৰিছিলে সেই নিৰ্দেশনা কতদূৰ কাৰ্যকৰী হৈ আছে নে হোৱা নাই সেই বিষয়ে আমি অৱগত নহয় কাৰণ আমি যেহেতু বিদ্যালয়ত থকা শিক্ষক আমি শিক্ষকসকলৰ কথাখিনিহে আমি বিশেষকৈ অৱগত আৰু অতি দুখেৰে আজি যেহেতু শিক্ষা হেতুৰ এই আলোচনা হৈ আৰম্ভ হৈছে গতিকে অতি দুখেৰে জনাও যে এই নিৰ্দেশনাটো যোৱা 6 তাৰিখে আমাৰ বিদ্যালয় শিক্ষা বিভাগৰ সচিবগৰাকীয়ে প্ৰদান কৰাৰ পিছত যোৱা কেটা দিনত আমাৰ ইতিমধ্যে 4 গৰাকীকৈ সতীৰ্থ মৃত্যুমুখত পৰিছে কাৰণ ইতিমধ্যে আপুনিও উল্লেখ কৰিছে বা আমাৰ সভাপতি মহোদয় ইতিমধ্যে উল্লেখ কৰি গৈছে যে এগৰাকী শিক্ষকে উপস্থিতি দিওতে 10 পৰা 15 মিনিট সময় কেতিয়াবা প্ৰয়োজন হৈ যায় কাৰণ যেহেতু গোটেই ব্যৱস্থাটোৱে বিসংগতিপূৰ্ণ গোটেই যেটো এপ সেই এপটোৱে বিসংগতিপূৰ্ণ লগতে যেটো চৰকাৰীভাৱে প্ৰদত্ত টেবলেট সেই টেবলেটটো যথেষ্ট ত্ৰুটিপূৰ্ণ মানে এই চৰকাৰীভাৱে প্ৰদত্ত যেটো টেব যত 3G ইন্টাৰনেট সংলগ্ন হৈ আছে বিসংগতিপূৰ্ণ বুলি আপুনি কৈছে তাত কাৰোবাৰ কিবা কমিশনৰ অংক জড়িত আছে নে কি আপোনাক কি শুনাই চাওক প্ৰথমতে ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে যোৱা 2021 চনতে মানে এটা ৰিমস বুলি প্ৰথম পদক্ষেপ এটা লৈছিলে অনলাইন এপৰ জৰিয়তে শিক্ষকৰ উপস্থিতি লোৱাৰ কাৰণে আৰু সেই ৰিমস এপছটো যেতিয়া তেওঁলোকে উন্মোচন কৰিছিলে তেতিয়া কিন্তু শিক্ষকসকলক নিজৰ ব্যক্তিগত মোবাইলতে সেই এপটো ইনষ্টল কৰাৰ তেওঁলোকে নিৰ্দেশনা দিছিলে কিন্তু যেতিয়া ৰিমস এপছৰ বিষয়বস্তুবোৰ অধ্যয়ন কৰা হ'ল তেতিয়া সেই ৰিমস এপছৰ যেটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান সেই প্ৰতিষ্ঠানে ক'লে যে আমি ইউজাৰ সকলৰ মানে যেটো ব্যক্তিগত যেটো তথ্য সেই তথ্যৰ মানে যেটো আমাৰ হেই থাকিব লাগে সুৰক্ষিত থাকিব লাগে সেই সুৰক্ষিত কৰাৰ তেওঁলোকে দায়িত্ব নলয় গতিকে ৰিমস এপছৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ পঞ্জীয়ন হ'ল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা ৰায়দান দিছিলে যে শিক্ষা বিভাগে এনেকুৱা কিবা ব্যৱস্থা কৰিব বিচাৰিছে তাক কৰক কিন্তু শিক্ষক কৰ্মচাৰীক এই ব্যক্তিগত মোবাইলত এপটো ইনষ্টল কৰাৰ ক্ষেত্ৰত শিক্ষক কৰ্মচাৰীসকল বাধ্য নথাকিব বুলি তেওঁলোকে ৰায়দান প্ৰদান কৰিছিল উচ্চ ন্যায়ালয় আৰু সেই ৰায়দানৰ পৰৱৰ্তী পৰ্যায়ত সেই ৰিমস এপছকে অলপ নতুন ৰূপত সজাই পৰাই আনি শিক্ষা হেতু নামাকৰণেৰে এই এপটো প্ৰচলন কৰিলে আৰু লগতে চৰকাৰীভাৱে টেবলেট যোগান ধৰা হ'ল বিদ্যালয়সমূহত আৰু বৰ্তমান পৰিস্থিতিত সেই চৰকাৰীভাৱে প্ৰদত্ত যেটো টেবলেট সেই টেবলেটৰ জৰিয়তে উপস্থিতি প্ৰদান কৰোতে ইমানখিনি বিসংগতি আনকি এনেকুৱা হৈ আছে যে আজি মোৰ বিদ্যালয়ৰ যেটো টেবলেট তাতে আমি প্ৰত্যেক গৰাকী শিক্ষকে উপস্থিতি দিছো আমাৰ উপস্থিতিৰ তাতে ওলাই আছে এপটোত কিন্তু কিছু সময় পিছত বিদ্যালয় চলি থকা কিছু সময় পিছত উৰ্ধতম কৰ্তৃপক্ষ বা CRCC ফালৰ পৰা আমাক ফোন কৰি কৈছে যে আপোনাৰ বিদ্যালয়ত আজি তাৰিখত এজনো উপস্থিত নাই অৰ্থাৎ মই এতিয়া কেনেকৈ গম পাম যে মোৰ উপস্থিতিটো তেওঁলোকৰ যেটো ওয়েবসাইট আছে তাতে সংলগ্ন হৈছে না নাই সেই চিন্তাও শিক্ষকসকলে যদি কৰি থাকিব লগিয়া হয় আৰু ৰাতিপুৱা সময়ত আপুনি নিশ্চয় গম পায় যে বৰ্তমান অসমৰ বিভিন্ন স্থানত যেটো স্কুলৰ বিদ্যালয়ৰ যেটো সময় হেতু বেলেগ হৈ আছে যোৱা কিছুদিন পূৰ্বে যেতিয়া গ্ৰীষ্ম প্ৰবাহ হৈছিল ৰাজ্যত তেতিয়া বিদ্যালয় সময়সূচীবোৰ আগুৱাই দিয়া হৈছিল বিভিন্ন জিলাত 7:30 পৰা বিদ্যালয়সমূহ অনুষ্ঠিত হৈ আছে কোনো জিলাত 8টাৰ পৰা হৈ আছে কোনো জিলাত 9টাৰ পৰা হৈ আছে অৰ্থাৎ বিদ্যালয় প্ৰৱেশৰ সময়বোৰো বেলেগ হৈ আছে আৰু লগতে এই শিক্ষা হেতু এপৰ নামত যেটো জাপি দিয়া ব্যৱস্থা মানে শিক্ষকসকলক আমাৰ এনেকুৱা অনুভৱ হৈছে যে বিভাগীয় ফালৰ পৰাই এই এটা বিসংগতিপূৰ্ণ ত্ৰুটিপূৰ্ণ এটা এপ আৰু এটা অতি নিম্ন মানদণ্ডৰ এটা টেবলেট প্ৰদান কৰি শিক্ষকসকলক ৰাজহুৱাভাৱে অপৰাধী সজাবলৈ যেন বিচৰা হৈছে শিক্ষকসকল যেন ফাকিবাজ তেওঁলোকে পালামাৰা শিক্ষক বা তেওঁলোকে নিজৰ কৰ্তব্যত গাফিলতি কৰে তেনেকুৱা ধৰণৰ বিষয়বস্তুবোৰ যাতে তেওঁলোকে উন্মোচন কৰিব পাৰে মানে ষড়যন্ত্ৰমূলকভাৱে কাৰণ যদি শিক্ষকসকলৰ প্ৰকৃত মূল্যায়ন হ'ব লাগে তেনেহলে উপস্থিতি প্ৰদান কৰাটোৱে কিন্তু একমাত্ৰ আহিলা হ'ব নোৱাৰে বা একমাত্ৰ সূচক হ'ব নোৱাৰে গতিকে আমি আৰু
এই বিষয়ত মানে ডাঙৰীয়া এই শিক্ষকসকলৰ নামতে দুৰ্নীতি কেলেংকাৰীও সংঘটিত কৰিছিল এই অসমতে শিক্ষক নিযুক্তিৰ নামত কেলেংকাৰী অমুকৰ নামত কেলেংকাৰী চৰকাৰৰ একাংশ মন্ত্ৰীয়ে কৰিছিল এইখন অসমৰ ইতিহাসৰ পাতত এনে বহু উদাহৰণ আছে এই শিক্ষকসকলক কেনেধৰণে টাৰ্গেট কৰা হয় এই শিক্ষকসকলক কেনেধৰণে এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত কৰিবলৈ চেষ্টা কৰা হয় দৰমহা নোপোৱাৰ কথা বছৰ বছৰ ধৰি দৰমহা নোপোৱা শিক্ষক তেতিয়াও অগপৰ দিনত আছিল এইখন অসমতে নিযুক্তি কেলেংকাৰী এইখন অসমতে হৈছিল এটা সময়ত সেইবোৰ কথা এতিয়া কৈ থাকিলে উৰকি নপৰিব আৰু এতিয়া আমি যি সবকা সাথ সবকা বিকাশৰ কথা বাইদেৱে ক'লে এতিয়া চৰকাৰখনেও কৈ থাকে কিন্তু সামগ্ৰিক বিকাশ কিমান হৈছে সেইটোৱে বৰ ডাঙৰ প্ৰশ্ন আৰু আমি বাস্তৱ ক্ষেত্ৰত যিখিনি দেখা পাই আছো শিক্ষকৰে যেতিয়া সামগ্ৰিক বিকাশ হোৱা নাই তেনেহ'লে আন মানুহৰ সামগ্ৰিক বিকাশ ক'ৰ পৰা হ'ব মই আকৌ এবাৰ ত্ৰৈলোক্য একাডেমীৰ আপোনাৰ কাষলৈ আহিছোঁ 2009 চনৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰি প্ৰতিখন বিদ্যালয়ৰ আন্তঃগাঁথনি ভাল কৰা শিক্ষক নিযুক্তি বৃদ্ধি কৰা সকলোকে নিয়মীয়াকৰণ কৰা তেনেধৰণৰ এখন আইন হৈ গ'ল আমাৰ দেশত তাৰ পাছতো সেই আইনবোৰ কাৰ্যকৰী নকৰাটোৱে কি সূচাইছে নাই সেইটোৱে কৈছোঁ এতিয়া মানে এইটোৱে সূচাইছে যে আমি আইন তোমালোকক কেৱল সবক দিবলৈ সৃষ্টি কৰিম আমি মানুহক কেৱল মানে আকৰ্ষণ কৰিবলৈ সৃষ্টি কৰিম কিন্তু লাভ কোনেও একো নাপাব সেইটোৱে হোৱা নাই নে এতিয়া সেইটোৱে হৈ আছে সেইটোৱেতো হৈ আছে এতিয়া সেই সকলো কথা চমক সৃষ্টি কৰাৰে এটা ৰাজনীতি চলি আছে এতিয়া আমাৰ ক্ষেত্ৰতে কৈছোঁ যে আমাৰ 25,000 শিক্ষক আছে আজিৰ দিনত 2012ৰ পৰা আমি নিযুক্তি লাভ কৰি থকা নিয়ম মানে ঠিকাভিত্তিক আমি নিয়মীয়াই কিন্তু শিক্ষাভিত্তিক আৰু দৰমহা ৰেগুলাৰ টিচাৰৰ সমপৰ্যায়ৰ একেই আমাক 2016 চনতে যেতিয়া প্ৰথম বিজেপি চৰকাৰে তেওঁলোকৰ ইস্তাহাৰ বনাইছিল নিৰ্বাচনী ইস্তাহাৰ বনাইছিল তাতে উল্লেখ কৰিছিল স্পষ্টভাৱে উল্লেখ আছে যে মানে বিজেপি চৰকাৰ শাসনলৈ আহিলে আহাৰ পিছতে আমাৰ এই শিক্ষকসকলক সকলোকে নিয়মীকৰণ কৰা হ'ব 16 চনৰ পৰা আৰু শিক্ষাৰ অধিকাৰ আইন মতেও যিটো আইনৰ কথা আপুনি ক'লে সেই আইনখন মতে আমি ৰেগুলাৰে হ'ব লাগে এইটো চৰকাৰে কি কাৰণত আমাক যে ঠিকাভিত্তিত ৰাখিছে সেই কথাটো ৰহস্যজনক আজিও ৰহস্যজনক মানে এইটো এটা ডাঙৰ প্ৰশ্ন হৈ আছে আৰু আমি অলৰেডি ইতিমধ্যে কিন্তু আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ এই বিষয় লৈ যে শিক্ষাৰ অধিকাৰ আইনতো স্পষ্টভাৱে উল্লেখ আছে যে যিসকল শিক্ষকৰ যোগ্যতা অৰ্থাৎ টেট কোৱালিফিকেশ্যন আছেই তাৰ লগতে যে BEd বা DLEd যিবিলাক যোগ্যতা আছে যাৰ যিবিলাক পাৰ্চেণ্টেজ লাগে NCT নৰ্মছ মতে সেই সকলোবোৰ যোগ্যতা পাছ থকাৰ পিছতে আমি নিযুক্তি লাভ কৰিছিলোঁ আৰু মুকলি বিজ্ঞাপনৰ জৰিয়তে আৰু শিক্ষাৰ অধিকাৰ আইনে কৈ আছে যে কোনো টিচাৰকে যদি এইখিনি যোগ্যতা আছে তেতিয়াহ'লে তেওঁলোকক কোনো ধৰণৰ ঠিকাভিত্তিত ৰাখিব নোৱাৰিব কিন্তু চৰকাৰে সেই আইনখন নিজেই আইন বনাইছে আৰু সেই আইনখন কিন্তু চৰকাৰে উলংঘন কৰি আছে আমাৰ ক্ষেত্ৰত এতিয়া আহোঁ 2016 চনৰ কথা 16 চনত যেতিয়া নিৰ্বাচনী ইস্তাহাৰ ঘোষণা কৰিছিল যে চৰকাৰ আহিব তাৰপিছত পৰৱৰ্তী পৰ্যায়ত যেতিয়া চৰকাৰ গঠন কৰিলে গঠন কৰাৰ পিছত চৰকাৰে কিন্তু ওলটা খৰ মাৰি দিছে কি যে আমি এতিয়া নোৱাৰোঁ আমাৰ তোমালোকে চলি থাকা তোমালোক দৰমহা দি আছোঁ সেইটো লাগি আছে শেহতীয়াভাৱে আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল যে তেতিয়া সেই সময়ত 2016 মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী আছিল আৰু এতিয়াতো মুখ্যমন্ত্ৰীয়ে হ'ল এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত যোৱা 2023 চনৰ 15 আগষ্টৰ দিনাখন ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্ট্ৰীয় পতাকাৰ তলত ঘোষণা কৰিছিল যে আমি সকলো শিক্ষক যিমান নিয়মীয়া শিক্ষক আছে আমাৰ হাইস্কুলৰ প্ৰাথমিক পৰ্যায় হওক মাধ্যমিক পৰ্যায় মানে মধ্য ইংৰাজী হওক গোটেই শিক্ষক যিমান নিয়মীয়া আছে সকলোকে নিয়মীয়াকৰণ কৰা হ'ব অতি শীঘ্ৰে বুলি কয় আমি সকলো শিক্ষক আমাৰ গোটেই শিক্ষক সমাজ উৎফুল্লিত হৈ পৰিছিল যে হয় এতিয়া আৰু আমাৰ এইবাৰ যেটো ৰাষ্ট্ৰীয় পতাকাৰ তলত ঘোষণা কৰিছে গতিকে এইবাৰ আৰু কাৰো চিন্তা কৰিবলগীয়া নাই আৰু সংকিত হোৱাৰ প্ৰশ্ন নাই এইবাৰ পলমকে হ'লেও হ'ব কিন্তু আশ্চৰ্যজনক কথাটো চাব দে ইয়াৰ পিছৰ পৰ্যায়টো কেনেকুৱা এটা ৰহস্যজনক আৰু কি ধৰণে আমাক ৰাজনৈতিক মানে ভাৱে আমাক কেনেকুৱা এটা ষড়যন্ত্ৰ কৰি বিভাজনৰ সৃষ্টি কৰি তেওঁলোকে ইলেকশ্যনটো পাৰ কৰি লৈ গ'ল এইখিনিয়ে আচলতে গুৰুত্বপূৰ্ণ কথা এতিয়া মই কৈছোঁ এইখিনি কথা এইখিনি নক'লে এইখিনি স্পষ্ট নহ'ব আগৰখিনি গতিকে মোক 2 মিনিট সময় দিওঁ আৰু এতিয়া কথা হ'ল তাৰপিছত আমিও মনে থাকিলোঁ ইয়াৰ আগতে 25,000 শিক্ষক সম্পূৰ্ণ একত্ৰিত হৈ আছিলোঁ আৰু আমিও মনে আমাৰ হ'ব 2-3 মাহ আমি ৰখিলোঁ এটা ৰিজনেবল টাইম আমি চৰকাৰক দিলোঁ শেষত ডিচেম্বৰৰ 7 তাৰিখে আমাক গোটেই জিলাৰ পৰা 4জনকৈ শিক্ষক মানে চৰকাৰে মাতিলে মুখ্যমন্ত্ৰীয়ে মাতিছে মানে আমাৰ শিক্ষকক মানে এই শিক্ষকক যে আমি এই বিষয়টো আলোচনা কৰাৰ কাৰণে আৰু তেওঁ 4জনকৈ মাতি আমি গ'লোঁ তাতে যোৱাৰ যিহেতুক আমি আমাৰ সমস্যাবিলাক আমাৰ মানে এটা কনভাৰচেশ্যন হৈছে আৰু মানে এটা হেৰি কি মানে ইণ্টাৰেকশ্যন হৈছে আমাৰ লগত আমাৰ সমস্যাবিলাকো শুনি শেষত তেওঁ সিদ্ধান্ত দিছে যে তোমালোকৰ ৰেগুলাৰাইজেশ্যন কৰা হ'ব কিন্তু তোমালোকৰ দৰমহা একেবাৰে নতুন হৈ যাব নতুন দৰমহা হ'ব অৰ্থাৎ চাব দেই কথাটো
আমি এতিয়া 12 বছৰ 2012 চনৰ পৰা 12 বছৰ চাকৰি কৰিলোঁ 12 বছৰ চাকৰি কৰি আজিৰ দিনত আমাৰ দৰমহা 48,000 ড্ৰ কৰি আছোঁ আমি কৈছোঁ আৰু আজি যদি নতুনকৈ আমাক ৰেগুলাৰাইজ কৰে মোক 30ৰ পৰা আৰম্ভ কৰোঁ 30,000ৰ পৰা আৰম্ভ কৰোঁ 18,000 টকা আমি হেৰুৱাব লাগিব গতিকে এই চাওক এই ৰেগুলাৰৰ নামত তাৰমানে এখন কল্যাণকামী ৰাষ্ট্ৰৰ এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা এটা ঘোষণা সিদ্ধান্ত লৈছে য'ত কল্যাণকামী ৰাষ্ট্ৰৰ যিটো চৰিত্ৰ সেই চৰিত্ৰকে নস্যাৎ কৰা হৈছে আচলতে এই চাব দেই এখন কোনো ৰাজ্যতে এনেকুৱা নীতি নিয়ম নাই য'ত দৰমহা কমাই কাৰোবাৰ চাকৰি আপগ্ৰেড কৰিব যিটো প্ৰাপ্য দৰমহাটো কমায় আৰু আজব নিয়ম আটাইতকৈ ডাঙৰ এতিয়া আপোনালোকে 48,000 এতিয়া পাই আছে অপ্ৰাদেশিকৃত শিক্ষকসকলেতো 10 বছৰ কাম কৰাৰ পাছত কিবা প্ৰকাৰে 5 লাখ টকা এটা কোনোবাই পাইছে তেওঁলোকে সেইখিনিও পোৱা নাই মানে চাওক শিক্ষক একেই কাম একেই এতিয়া মই বিভিন্ন শ্ৰেণীৰ কথা কৈছোঁ যিহেতু শ্ৰেণী বিভাজনৰ কথা আহিছে ইয়াত শিক্ষকৰ মাজতে ইমান শ্ৰেণী বিভাজন কৰি দিছে